কৃষ্ণ জয় গুৰু শংকৰ। আজি মই উপস্থিত আছোঁ ধলাইবিল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশনৰ নাহৰবাৰী পথাৰত। জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত লোকে লোকা অৰণ্য হৈ পৰিব, হৰি নামৰে মুখৰিত হৈ পৰিব। আপোনালোকে আহিবলৈ নাপাহৰিব ৬, ৭, ৮ ফেব্ৰুৱাৰী। শংকৰক শিৰে লয়া ভকতক সংগে লয়া সজাইছিলা শ্ৰীমন্ত শংকৰ সংঘ। আৰু এইটো VIP মানুহবিলাক আহিলে মানে ইয়াত থকা ব্যৱস্থা কৰিছে। এইখন যোনবিলাক VIP মানুহ। আৰু এই ৰাস্তাটো যোনটো গাড়ী আহি আছে এইটো ৰাস্তা ব্লক ইটাৰে ধুনীয়াকৈ বনাই দিয়া হ'ব। ইফালৰ পৰা এইফালে অহা যোৱা কৰিবৰ কাৰণে গাড়ী মটৰ আহিবলৈ কাৰণে ব্লক ইটাৰে ধুনীয়াকৈ ৰাস্তাটো বনাই দিয়া হ'ব। আৰু এইফালে দোকান বহাই দিছে। ইয়াত কাম কৰা মানুহবিলাকে চাহ খাবলৈ মন গ'লে চাহ খাব পাৰে। বৰপিঠা, খোলা পিঠা যি লাগে এইবিলাক খাব পাৰিব ইয়াত। এয়া মেইন ৰাস্তাটো ইয়াত সিফালৰ পৰা আহিছে, আহি পেলাই ইয়াত ব্লক ইটা দিয়া হ'ব। এয়া এইটো মেইন মণ্ডপলৈ যাবলৈ কাৰণে ইয়াত ধুনীয়াকৈ শিল পেলাই দিছে। শিল পেলাই আৰু এইবিলাক ব্লক ইটা দিয়া হ'ব, খুব ধুনীয়াকৈ বনাব। আৰু এইবিলাক শিবিৰবিলাক দেখিছে ন, তাত থাকিব। আৰু এই চাওক এইটো মেইন মণ্ডপ। ৰাস্তাটোৰ সিফালে তাত প্ৰদৰ্শনী হ'ব। সেইটো সিপাৰে বাণিজ্যিক মেলা হ'ব ইয়াত। হয় নেকি? বাণিজ্যিক মেলা ইয়াত হ'ব। হয় নেকি? যিটো ৰাস্তা প্ৰথমতে আপোনাক দেখাব গৈছিলোঁ সেই ৰাস্তাটোৱেদি তিনিটা হয়। ৰাস্তা আছে। হয়। প্ৰথম ৰাস্তাটো ইফালে, আৰু যিটো আমি আহিলোঁ শিবিৰ আছে তাত দ্বিতীয় ৰাস্তা, হয়। নামঘৰ পাবহি যিটো তৃতীয় ৰাস্তা। তৃতীয় ৰাস্তা ন? ৰাস্তা পাব। হয়। বালিপাৰ ফালৰ পৰা আহিলে এইটো ৰাস্তা পাব। হয়। আৰু এই ৰাস্তাটো সিফালে এইটো প্ৰদৰ্শনী আৰু আপোনাৰ বাণিজ্যিক মেলা। বাণিজ্যিক মেলা আপোনালোকে আহিবলৈ নাপাহৰিব। ৬, ৭, ৮ ফেব্ৰুৱাৰীত ইয়াত ধুনীয়া কাৰ্যসূচী হ'ব। শংকৰদেৱৰ বাৰ্ষিক অধিৱেশন, ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশন ইয়াত ধলাইবিল নাহৰবাৰী পথাৰত হ'ব। খুব ধুনীয়া হ'ব। ৬, ৭, ৮ ফেব্ৰুৱাৰীত হ'ব। আপোনালোকে আহিবলৈ নাপাহৰিব। এইখন নৌকা ধৰ্মাবেদী পতাকা নাও এখন চাওক বনাই আছে। নৌকা খুব ধুনীয়াকৈ বনাই আছে। শংকৰক শিৰে লয়া ভকতক সংগে লয়া বনাব ৰেডি কৰি আছে। দালি, পিঁয়াজ আদি, আৰু এয়া কবি চব্জি কাটি আছে খিচিৰিৰ কাৰণে, খিচিৰি বনাবলৈ। আৰু এয়া মইনাহঁতে ধুনীয়াকৈ মোবাইল চাই আছে গানবিলাক। আমাৰ ৯৫ সংখ্যক বাৰ্ষিক অধিৱেশন জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত ধলাইবিল জামুগুৰি হাটত অনুষ্ঠিত হ'ব ফেব্ৰুৱাৰী মাহৰ ৬, ৭, ৮ তাৰিখে। সেই উপলক্ষে আমি সকলো আই বাপসকলে মিলি আমি নৰা কাটি আছোঁ। আমাৰ ইমান ভাল লাগিছে। আৰু আমাৰ বিভিন্ন প্ৰাথমিকৰ পৰা বিভিন্ন আঞ্চলিকৰ পৰা বাপ আইসকল আহিছে। সকলোৱে মিলি আমি শ্ৰম কৰি আছোঁ। আমাৰ যাতে এই অধিৱেশনভাগ সাফল্যমণ্ডিত হয় তাৰ আশাৰে আমি বাট চাই আছোঁ। জয় গুৰু কৃষ্ণ। কৃষ্ণ কৃষ্ণ।